মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ অকল পূজা অৰ্চনাই যথেষ্ট নহয়, বৰং আচৰণ কৰ্ম আদিৰ দ্বাৰাও মা লক্ষ্মী সন্তুষ্ট হয় আৰু আশীৰ্বাদ প্ৰদান কৰে। কেতিয়াবা কিছুমান নজনাকৈ হোৱা ভুলবোৰৰ বাবে দৰিদ্ৰতাই স্থান পায়, যাৰ ফলত যিমান চেষ্টা কৰিলেও মা লক্ষ্মী সন্তুষ্ট নহয় আৰু সদায় ঘৰখনলৈ কুপ্ৰভাৱ পৰে। মা লক্ষ্মী সদায় প্ৰসন্ন হোৱাৰ মূল কাৰণ হ'ল ঘৰখনৰ মূল চালিকা শক্তি তথা ঘৰখনৰ মূল মহিলাগৰাকী। ঘৰ এখনৰ মূল মহিলাগৰাকীৰ তত্ত্বাৱধানতে চালিত হয় এখন ঘৰৰ নীতি নিয়ম, কিছুমান বিশেষ কাম কাজ, ভাল বেয়া সকলোবোৰ। আজিৰ ভিডিঅ'টোত জানো আহক এনে কিছুমান ভুলৰ কথা, যাৰ বাবে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু ঘৰখনলৈ উন্নতিত কি বাধা আহে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ NC স্মাৰ্ট টিপছৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ আৰু নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু আপোনালোকে ভিডিঅ'টোক স্কিপ নকৰাকৈ শেষলৈকে চাব। ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক আমাৰ এনে কি ভুলৰ বাবে মা লক্ষ্মী ঘৰলৈ নাহে আৰু অসন্তুষ্ট হয়। সৰ্বপ্ৰথমে যিখন ঘৰত ঘৰৰ মহিলাসকলে আনৰ বেয়া সমালোচনা কৰি থাকে, বিষয় বাসনাত মচগুল হৈ থাকে, তেনে ঘৰলৈ মা লক্ষ্মী কেতিয়াও নাহে বুলি শাস্ত্ৰত উল্লেখ কৰা আছে। গৰুৰ পুৰাণ মতে এনে ঘৰলৈ কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে আৰু সুখ শান্তিৰ পৰাও বঞ্চিত হ'বলগীয়া হয় এখন ঘৰৰ পৰিয়ালসকলে। দ্বিতীয়তে, শাস্ত্ৰ অনুসৰি ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক হিচাপে মান্য কৰা হয়। যিখন ঘৰত ঝাৰুক মহিলাই গচকি থৈ যায়, ঝাৰু য'তে ত'তে পেলাই থৈ দিয়ে, তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। মান্যতা আছে যে এনে ঘৰত দৰিদ্ৰতাই প্ৰৱেশ কৰে আৰু নকাৰাত্মক শক্তিৰ উৰ্জা বৃদ্ধি পায়। তৃতীয়তে, যিখন ঘৰত ৰাতিৰ খাদ্য গ্ৰহণ কৰাৰ পিছত চোৱা বাচন বৰ্তন নোধোৱাকৈ পেলাই থৈ দিয়ে, ৰান্ধনি ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন নকৰাকৈ থৈ দিয়ে, তেনে ঘৰত সদায় মা লক্ষ্মী ৰুষ্ট হয় আৰু আজীৱন দুখ দৰিদ্ৰতাই থিতাপি লয়। শাস্ত্ৰত উল্লেখ থকা অনুসৰি এনে অকামিলা তিৰোতাক কুলক্ষী আখ্যা দিয়া হয়। চতুৰ্থতে, যিখন ঘৰত মহিলাই ঘৰৰ দৰ্জা ভৰিৰে ঠেলি খোলে, তেনে ঘৰতো মা লক্ষ্মীয়ে কেতিয়াও প্ৰৱেশ নকৰে। সেয়েহে আপুনিও যদি এনে ভুল কৰি আছে তেন্তে অতি সোনকালে এনে কৰিবলৈ বাদ দিয়ক। দেখিব মা লক্ষ্মী সন্তুষ্ট হোৱাৰ লগতে ঘৰখনলৈ সকাৰাত্মক শক্তিৰ উৰ্জা বৃদ্ধি পাব। পঞ্চমতে, যিখন ঘৰত মহিলাই ঘৰৰ দৰ্জাৰ সন্মুখত বহি ভোজন কৰে, অৰ্থাৎ কোনো নীতি নিয়ম নোহোৱাকৈ ঘৰৰ সন্মুখভাগত বহি ভোজন কৰি থাকে, ঘৰত স্বামীৰ উপাৰ্জনতকৈ ভোজনৰ মাত্ৰা বেছি হয়, তেনে ঘৰত মা লক্ষ্মীয়ে কেতিয়াও নাহে আৰু মা লক্ষ্মী ৰুষ্ট হয়। শাস্ত্ৰ অনুসৰি মান্যতা আছে যে এনে ঘৰত সদায় দৰিদ্ৰতাই বাস কৰে। ষষ্ঠতে, বাস্তুশাস্ত্ৰ মতে সপ্তাহত যদি এদিন পানীত নিমখ মিহলাই ঘৰ মচা হয়, তেন্তে মা লক্ষ্মীৰ কৃপা লাভ কৰাৰ লগতে ঘৰখনলৈ কেতিয়াও নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। সপ্তমতে, শাস্ত্ৰত উল্লেখ থকা অনুসৰি যিখন ঘৰত সন্ধিয়া অথবা ৰাতিৰ ভাগত ঘৰ ঝাৰুৰে পৰিষ্কাৰ কৰে, সেইখন ঘৰ কঙাল হয়, মা লক্ষ্মী ৰুষ্ট হয়। মান্যতা আছে যে ঝাৰু সদায় আবেলিৰ পোহৰতে অৰ্থাৎ বেলিৰ পোহৰত মৰা হয়। বেলি মাৰ যোৱাৰ পিছত কেতিয়াও ঝাৰু মাৰিব নালাগে। এনে কৰিলে মা লক্ষ্মীক অপমান কৰা বুজায়, অৰ্থাৎ সেই সময়খিনিত মা লক্ষ্মী বিশ্ৰামৰ সময় বুলি কোৱা হৈছে। অষ্টমতে, যিখন ঘৰত মহিলাই সদায় দেৰিকৈ শোৱা পাটিৰ পৰা উঠে, সেই ঘৰখন ধ্বংস হ'বলৈ বেছি দিন নালাগে, কাৰণ দেৰিকৈ শুই উঠা মহিলাৰ স্বামী আৰু সন্তানে সদায় বিফলতাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এনে ঘৰত কেতিয়াও মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভ নকৰে। নাম্বাৰ 9, শাস্ত্ৰত উল্লেখ আছে যে যিখন ঘৰত মহিলাই ৰাতিপুৱা শুই উঠি পুৱাই চোতাল নাসাৰে, ঘৰ সৰা মচা নকৰে, তেনে ঘৰত মা লক্ষ্মীয়ে কেতিয়াও নাচায়। সেয়েহে সদায় পুৱাৰ নিজৰ নিত্য নৈমিত্তিক কামৰ লগতে ঘৰখনৰ সৰা মচা কাম কৰিব লাগে। দশম তথা অন্তিমটো হৈছে শাস্ত্ৰত উল্লেখ থকা অনুসৰি ঘৰৰ প্ৰতিগৰাকী নাৰীয়ে লক্ষ্মীৰ প্ৰতীক হিচাপে মান্য কৰা হয়। ঘৰৰ লক্ষ্মীগৰাকীয়ে যদি সাজি কাচি থাকি ঘৰখন সুন্দৰভাৱে ৰাখে, তেতিয়া মা লক্ষ্মী অহাৰ লগতে ঘৰখনলৈ কেতিয়াও কুপ্ৰভাৱ নপৰে আৰু দৰিদ্ৰতাই স্থান লাভ নকৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব।
অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈকে আহিছোঁ। ধন্যবাদ।